এখন মুদ্ৰাৰ সাম্ৰাজ্য। কি মুদ্ৰা নাই এই সাম্ৰাজ্যত। 1 পইচা 10 পইচাৰ পৰা আৰম্ভ কৰি সোণ ৰূপৰ মুদ্ৰালৈ ভাৰতৰ উপৰিও ইয়াত আছে 100ৰো অধিক দেশৰ মুদ্ৰা আৰু নোট। এই সাম্ৰাজ্যৰ ৰজা ভাৰত বাগাদিয়া। গুৱাহাটীৰ ব্যৱসায়ী বাগাদিয়াৰ ব্যতিক্ৰমী আৰু ৰাজকীয় চখৰ বাবে আজি গঢ় লৈ উঠিছে এই মুদ্ৰাৰ সাম্ৰাজ্য। মুদ্ৰা সংগ্ৰাহক বাগাদিয়াৰ হাতত আছে এতিয়া অগণন মুদ্ৰা আৰু নোট। কিন্তু বাগাদিয়াৰ মুদ্ৰা সংগ্ৰহৰ এই যাত্ৰা কেনেকৈ আৰম্ভ হ'ল? ধৰক 1980ত মোৰ মানে দেউতা আছিল, তেওঁ তাত বহুত ব্ৰিটিছ কইন আছিল। মই ৰোজ বিচাৰি আছিলোঁ তাৰ পৰা যে কিবা এটা দি দিয়ক, তেওঁ নিদিয়ে। নাজানো কি কাৰণটোতো মই গম নাপাওঁ। তেতিয়া মই ক্লাছ 7-8ত। তাৰপিছত লাষ্ট দিনা একদিন মানে বহুত বিচাৰিলোঁ, তাৰপিছত কৈছে ঠিক আছে মই দিম, কিন্তু কাউক নেদেখাবা। ভয় নাই, কিন্তু নিদেখালেই ভাল, কিয় এতিয়া চব ব্ৰিটিছ কইন নাপায়, এইবিলাক চব ডিমনেটাইজ হৈ গৈছে। ঠিক আছে দিয়ক, মই চাই লওঁ। এইটো যেতিয়া ৰাখিছোঁ তাতে বহুত আনা কইন, 2 আনা, 1 আনা, 1/4, 1/12 আনাও আছিল তাতে। তাৰ পৰা মোৰ এটা টাৰ্ণিং পইণ্ট হৈ গ'ল যে নাই, আজিৰ পৰা কিবা এটা মানে পুৰণা কইনবিলাক যদি পাওঁ এইটো ৰাখোঁ। তেওঁৰ সংগ্ৰহত আছে বহু পৌৰাণিক মুদ্ৰা। ব্ৰিটিছ যুগৰ পৰা আৰম্ভ কৰি দেশৰ স্বাধীনোত্তৰ কালৰ প্ৰায় সকলো মুদ্ৰাই তেওঁৰ ওচৰত আছে। ৰজাদিনীয়া সোণ ৰূপৰ মুদ্ৰাও তেওঁ সংগ্ৰহ কৰি ৰাখিছে। ব্ৰিটিছ কইন ল'লোঁ। ব্ৰিটিছ কইন কি আছে যে ৰূপাৰ কইনবিলাক আহে না, এই ৰূপাৰ কইন ব্ৰিটিছৰ বেছি আছিল। ঘৰে ঘৰে মাৰোৱাৰী ঘৰত আপুনি চাব, প্ৰত্যেক ঘৰত কিবা এটা ৰূপা কইন থাকিবই। তেওঁ দেৱালীত পূজা কৰে। তো মোৰ দেউতাৰ তাতো আছিল, মোৰ মাৰ তাত আছিল। লাষ্টত মোৰ মাৰ পৰা বিচাৰোঁ, এটা দুটা পালোঁ, ভাল লাগিল। ৰজাৰ কইন আহিছে মোৰ তাত। ৰজাৰ মানে ধৰক ফাৰ্ষ্ট ইষ্ট ইণ্ডিয়া কোম্পানী যেতিয়া আহিছে, তাৰ ৰজা আছিল উইলিয়াম IV। তাৰ কইনছ পাইছোঁ। তেওঁ 1 বছৰে থাকিল, তাৰপিছত তেওঁ ঢুকাল। তাৰপিছত কুইন ভিক্টৰিয়া আহিল। কুইন ভিক্টৰিয়া আছে বহুত বছৰ আছিল। অসম কইন লৈছোঁ, হায়দৰাবাদ কইন লৈছোঁ, চাৰমিনাৰৰ। তাৰপিছত পুৰণা আৰু বহুত কইনছ আছে। মোৰ তাত 140-150 দেশৰ প্ৰায় কইনছ এণ্ড বেংক নোটছ আছে। কেৱল ভাৰতৰেই নহয়, তেওঁৰ ব্যতিক্ৰমী সংগ্ৰহালয়ত আছে চুবুৰীয়া দেশৰ লগতে বিদেশী বহু পুৰণি মুদ্ৰা আৰু নোট। অতি মূল্যৱান সম্পদৰ দৰেই তেওঁ সযতনে সেইবোৰ ৰাখিছে। কেৱল সংগ্ৰহ কৰাই তেওঁৰ কাম নহয়, সেইবোৰৰ ওপৰত অধ্যয়নো কৰে ভাৰত বাগাদিয়াই। 2004 মোৰ হবিটো একদম মানে পিক। যি পাওঁ এইটো চাওঁ। তাৰপিছত মই গম পাইছোঁ যে ইণ্ডিয়াত 4টা মিণ্ট আছে: বম্বে, কেলকাতা, নয়ডা, হায়দৰাবাদ। মই এইটো কেনেকুৱা গম পাম, এইটোও ষ্টাডি কৰিছোঁ। তাৰপিছত গম পাইছোঁ তাতে এটা মাৰ্ক থাকে, কইনছত মাৰ্ক থাকে। তাৰপিছত চাইছোঁ এইটো বহুত ভাষ্ট লাইন আছে। হবিটো যি আছে এইটো কয় যে কিং অফ হবিজ এণ্ড হবি অফ কিংছ, মানে ৰজাৰ হবি আছে এইটো। এইটো জেনেৰেল পাব্লিক এইটো কৰিব নোৱাৰে। যাৰ তাত ভাল পইচা আছে ইনভেষ্টমেণ্ট কৰে তেওঁ কৰে। মোৰ তাত এনে পইচা নাই, বাট আই ৱাজ ডেডিকেটেড। মই কেতিয়াবা ৰেয়াৰ কইনছৰ ভিতৰত যোৱা নাই, কিয় ৰেয়াৰ কইনছ কি আছে, এইটো জাষ্ট অনলি ফৰ ডিলাৰ্ছ। দে মেক মানি ফ্ৰম দেম, বাট আই ডোণ্ট কেয়াৰ এবাউট ৰেয়াৰ কইনছ। বাগাদিয়াৰ এই মুদ্ৰাৰ সাম্ৰাজ্য এতিয়া বহুতৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এবাৰলৈ বিদেশী মুদ্ৰা চোৱাৰ হেঁপাহত বহু লোক তেওঁৰ ওচৰলৈ আহে, যাৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানতে তেওঁ প্ৰতি দেওবাৰে মুদ্ৰা আৰু নোটৰ বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে। 3000-4000 কইনছ আছে বৰ্তমান, অল অভাৰ দ্য ৱৰ্ল্ড। ভেৰাইটি কইন তাতকৈ ওপৰত হ'ব। মই গুণতি আজিলৈকে কৈছোঁ ন, কৰাই নাই। মানে থিম লৈ দেখাওঁ, এটা থিম আছে। ধৰক আজি ইণ্ডিয়ান কইন এই ছানডে দেখালোঁ, তো ইণ্ডিয়ান কইনছই দেখা পাব। তো মোৰ যি আছে ভিউৱাৰ আছে, তেওঁ চাই যে এই ছানডেটো কি দেখাব, তাক হোৱাটছএপত গুচি সোমাই দিওঁ, এটা ফ্লায়াৰ যায়, তাতে গম পাই যে আজি এইবাৰ ছানডে কৰোঁ। ৰাইট, ইয়াতে কৰোঁ। এইটো যোৱা বছৰ পৰা আৰম্ভ কৰিছোঁ। তাৰ আগত মই হল বুক কৰি এইটো কৰি বহুত মানে খৰচা পৰি যায়। মুদ্ৰা সংগ্ৰহৰ চখ তেওঁৰ ইমানেই বেছি যে
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিটো তেওঁ সংগ্ৰহ কৰিছে 10 টকীয়া নোট, য'ত আছে জুবিন গাৰ্গৰ জন্ম আৰু মৃত্যুৰ তাৰিখ। কিন্তু এনেদৰে মুদ্ৰা সংগ্ৰহ কৰি তেওঁ ভৱিষ্যতে কি কৰিব বিচাৰে? এৰাৰ কইন আছে, মানে যি মিছ প্ৰিণ্টিং কইন হৈ যায় না, বেংকৰ পৰা ওলাই যায়, এইটো বহুত ডাঙৰ কথা যদি চিৰিয়াছলি দেখা যায়। হাউ মিছ প্ৰিণ্টিং কইনছ ইজ এভেইলেবল ইন দ্য মাৰ্কেট ইন চাৰ্কুলেশ্যন। One side there is printing, there is no printing in the other side, there is mismanagement off center. How they are issued in circular, general circulation? ভৱিষ্যত মোৰ এটাই আছে যে স্কুলত ভিজিট কৰিম আৰু এইটো ৱৰ্কশ্বপ কৰিম, আৰু স্কুলত যদি if they allow me, then I will open a numismatic club in every school and give a workshop either weekly or bi-weekly. এইটো মোৰ এটা মানে এইম আছে। আর বাচ্চাবিলাকে কি আছে, মোবাইল লয়ে সব দিন ভর একটু যে থাকে, ইভেন দেয়ার প্যারেন্টস ডোন্ট নো হোয়াট দে আর ভিউইং, সো ইট ইজ ভেরি সিরিয়াস। সো ইফ দে কাম আন্ডার মি, আন্ডার দিস হবি, দেন দে উইল, আই গ্যারেন্টি দ্যাট দে উইল লিভ দেয়ার মোবাইলস। কেৱল অসমেই নহয়, দেশৰ ভিতৰতে হয়তো এনেকুৱা বহু কম লোক আছে যাৰ হাতত এই ধৰণৰ মুদ্ৰাৰ সংগ্ৰহ আছে। ভাৰত বাগাদিয়াৰ এই কাহিনীয়ে এটা কথাই প্ৰমাণ কৰিছে যে পইচাই কেৱল আৰ্থিক অভাৱে দূৰ নকৰে, ই কেতিয়াবা মনত পুহি ৰখা চখটোও পূৰণ কৰিব পাৰে। ভিডিঅ' সাংবাদিক সঞ্জীৱ কুমাৰৰ সহযোগত মাণিক ৰয়ৰ প্ৰতিবেদন, ETV ভাৰত অসম।